Hello dosto, welcome to my YouTube channel. আজি পিনে আহিছে লগৰ কেইটামান। Hello dosto. এইটো আমাৰ ঢলা ব্ৰিজ লগৰ কেইটা পাৰ হৈছে। এইটো সৰু সুৰা বাগান এখন হয়। তাৰপিছত এপিনে জংঘলৰ ভিতৰত অকমান ফুৰি আহো বুলি ভাবিছো এতিয়া। Hello dosto. যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব, পাৰিলে সাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি দিব। চাই থাকক ভিডিঅ'টো। এপিনে দেখিব পাইছে জংঘলত আহি পাইছো আৰু সোমাম এতিয়া। Hello dosto. Hello guys, hello. এফালে দেখিব পাইছে পুৰা ৰ'দ দি আছে, গৰমো লাগিছে আৰু গৰমত কোলা হৈ গৈছে আৰু মানুহকেইটা। ঐ ৰুকো কুছ দেখাই মিলা হে। এইটো হাতিকা গু। এইটো হাতিকা गू है এইটো This is Sampapri. এইটো जंगल अभी घुस गया हम लोग, ज़्यादा दूर नहीं जाएगा, डर लगता है ना हम लोग को भी। ये छोटा छोटा बच्चा सब आ रहा है ना, इसीलिए वो लोग डर रहा है मैंने जंगल का अंदर घुसने के लिए। तो बंधुসকল ভিডিঅ'টো চাই থাকক আৰু আগলৈকে দেখাই আছো ভিডিঅ'। মানে थोड़ा हिंदी तो মানে লটক जाता है तो আমি অসমীয়া হয় ন, সেইকাৰণে হিন্দীটো মানে অকমান লাগি ধৰিছে। कोई बात नहीं, অকমান অলপ চলপ ভুল হৈ গ'লে মানে ক্ষমা কৰি দিব। ক্ষমা নহয় কমেন্টত লিখি দিব। ओ भाई, ए दोस्तों कैसा लग रहा है जंगल में आके? अरे बहुत अच्छा। हाँ बोलो। कैसा लग रहा है जंगल में आके? अरे मत बोलो, बहुत साल का बाद आया ना ओ जंगल में भाई, इसको। जंगल में मंगल करेगा ना इसको। ओए बहुत माने कैसा लग रहा है, डर टपका लग रहा है। আমি এতিয়া জংঘলৰ ভিতৰত সোমাই আহিছোঁ। এইপিনে যাবলৈও ভয় লাগে। এইফালে ডাঙৰে বাবা বুলি কয় যে সেই বস্তুটো থাকে মানে। বেছি ভিতৰত নাযাওঁ দেই, ভয় লাগে। আমাৰ এই পিছফালে থকাকেইটা মানে বৰ ভয়ত কাঁপি আছে। এই চাওক, এইটো ভয় পাদুৱাকেইটা ভয়ত পুৰা কঁপি আছে এইকেইটা। चलो दोस्तों, ओटेंगा गोश ढूंढेगा अभी कहाँ पे है, मिलने से ओटेंगा लेगा। আৰু এটা গছ আপোনালোকক দেখাই আছোঁ, আমাৰ অসমীয়াত তৰা গছ বুলি কয়। সেই তৰা গছৰ যোনটো কোমলীয়া অংশটো, সেই বস্তুটো খাই মানে ভাজি খায়। হ'ব আপোনাক ভিডিঅ'টোত দেখাই আছোঁ। এইটো দেখিবলৈ পাইছে আমাৰ অসমীয়াত তৰা গছ বুলি কয়। বাকীবোৰে কি কয় নাজানো, কিন্তু তৰা গছ হয় এইটো। ओ भाई साहब, बहुत डर लग रहा है भाई, बहुत डर लग रहा है। रास्ता तो एठो है ना भाई। रास्ता तो एठो है, इधर तो नहीं जाएगा, इधर जाएगा ना। हाँ दोस्तों आ जाओ। ये तो देखो हम लोग का, ये तो बंदर। ओ भाई क्या है रो, क्या है। तो गाइस, ओटेंगा गछটো পাই গলো। এতিয়া ওটেঙা পাৰিব আহিছে। পিনে দেখিছে ওটেঙা গছটো দেখিব পাইছে, সেইটো ওটেঙা গছ। ওটেঙা আছে না নাই তাকে চাওঁ এতিয়া। ওটেঙা সৰাব আহিছিলোঁ, ওটেঙাই নাই গছটোত। ওটেঙা খালি এটা দেখিছিলোঁ, সৰাব নোৱাৰিলোঁ আৰু আহি গ'লোঁ এনেকৈ। আৰু এটা বস্তু দেখাইছোঁ, একদম তাজা কালি পৰহি এৰি গৈছে। আৰু এইটো দেখিব পাইছে, একদম তাজা কালি পৰহি এৰি গৈছে। চলো आगे बढ़ता है। वो भाई अंधेरा जंगल में बहुत ही अच्छा लग रहा है, बहुत ही डर लग रहा है, बहुत ही अच्छा लग रहा है। आखिरकार हम लोग का रास्ता निकल गया। बहुत ही डर लग रहा था उधर, पूरा ভিতৰত সোমাই ইমান ভয় লাগিলে। একদম হাতীবোৰ মানে পুৰা খচি থৈ দিছে ভিতৰত, একদম জংঘলৰ ভিতৰত। ৰাহুল ক'ত আছ? জোক কামুৰিছে নেকি? অ ভাই, ভয় লাগিছিলে নাই? একদম বুকুটো ঢুক ঢুক কৰিলে, একদম মানে কি ক'ম আৰু। ফুটবল খেলিব ন? ওলালোৱে আৰু আমি জংঘলৰ পৰা বহুত ভয়ে ওলাই আহিছোঁ। এতিয়া আমি যাম বাগানলৈ। নেক্সট ভিডিঅ' চাই থাকক। ইয়াত দেখিব পাইছে হাতী খোজ। পথাৰত ধান খাবলৈ ৰাতি ওলাই ন, সেইপিনে দিয়ে ওলোৱা সোমোৱা কৰে বেছিভাগ। এইপিনে পথাৰখন আছে, এইপিনে ধান খাবলৈ ওলায়। আৰু এইপিনে জংঘলখন আছে, এইপিনৰ পৰা হাতী ওলায়, এইপিনৰ পৰা ধান খাবলৈ। এতিয়া আমি যাম সেইপিনে বাগানখনলৈ যাম। দেখি পাইছেচোন এইটো গ্ৰীণ। এই বাগানখন দেখি পাইছে, জুম কৰি দেখাইছোঁ যিহেতু। সেই বাগানখনলৈ আমি ফুৰিবলৈ যাম এতিয়া। সেইটো 12 ফুটীয়া বুলি কয়। ব'লক ভিডিঅ'টো দেখাই আছোঁ আগলৈকে। আমাৰ বন্ধুবোৰৰ নাম এয়া, বন্ধুক চিনাকি কৰাই দিছোঁ আমি। এয়া হৈছে আমাৰ ৰাহুল। নামটো কৈ দিয়া আমাৰ।
মোৰ নামটো সৰ্বন সৰ্বন পলাশ গগৈ এইপিনে দেখিব পাইছে এইটো ৰচন, ইয়াৰ নাম পুৰা কেমেৰা আগত আহিবৰ কাৰণে লাজ কৰিছে। বলক আৰু ভিডিঅ' দেখাই আছোঁ, বাগানলৈ গৈ আছোঁ যিহেতু। ৰ'দত ক'লা পৰি গৈছোঁ একদম, কি ক'ব আৰু। এইপিনে ৰ'দটো দেখি পাইছে কিমান কাৰাকৈ ওলাইছে। চক একদম ফেচটো চক পুৰা ক'লা হৈ গৈছে। 12 ফুটীয়া আমি আহি পাইছোঁ। এইফালে গাঁওখনৰ নাম হ'ল 12 ফুটীয়া। আৰু বেছি দূৰ নাই বাগান পাবলৈ, এয়া দেখিব পাইছে একদম পাইছোঁহি বাগানখন। 12 ফুটীয়া গাঁৱত গৈ আছোঁ, তাত বেছিভাগ আদিবাসী মানুহ আছে। এই দোস্ত আজি 12 ফুটীয়াত আহি পালোহি আমি। এইপিনে দেখিব পাইছে গাঁওখন। বাগানত আহি মানে মজাই বেলেগ লাগে আৰু, একদম ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি থাকে। বাগানৰ মিনিবোৰকো চাই ভাল লাগে আৰু। এই বাগান দেখিবলৈ পাইছে আপোনালোকে, বিৰাট ডাঙৰ বাগান এখন, পাৱৈ বাগান বুলি কয়। আমাৰ ডিগবৈ পাৱৈ বাগান চবতকৈ ডাঙৰ, চবতকৈ ডিগবৈ পাৱৈ বাগান চবতকৈ ডাঙৰ এইখন বাগান। দোকানতো ভিডিঅ' বনাওঁ আপুনি। আৰু ভিডিঅ' দেখাই আছোঁ আপোনালোকক বাগানৰ ভিতৰত। এতিয়া লগৰকেইটা দোকানত গৈছে, আহিব অকণমান টাইম লাগিব। তাৰপিছত আহি পালে মানে বাগানত ফুৰিব, বাগানৰ মাজলৈকে যাম আমি, যিমান পাৰোঁ দেখাব বাগানখন আপোনালোকক দেখাম আৰু। ৱেলকাম টু পাৱৈ বাগান। দেখিব পাইছে ইমান ডাঙৰ, বিৰাট ডাঙৰ বাগান এইটো। এইফালে বাগানত ফুৰি মজা লাগিছে, ইনজয়ে বেলেগ আৰু একদম মানে কি ক'ম। বন্ধুসকল কেনেকুৱা লাগিছে বাগানত আহি কেনে? কৈছো ইমান মজা লাগিছে ন, ইমান মজা লাগিছে কি ক'ৰবাত জেলত সোমাই আছিলো নেকি ইমান দিন ঘৰৰ ভিতৰত। মানে ঘৰৰ ভিতৰত জেলত সোমাই আছে, এতিয়া বাগানত আহি কেনে বিৰাট মজা লাগিছে ন। এতিয়া শান্তি পালো মানে। আপোনাৰ লগত বহুত ধুনীয়া ভিউ এটা দেখাইছোঁ। আমাৰ গাঁওখনৰ পথাৰখন দেখিব পাইছে, সেইয়া চক ইমান ধুনীয়া পথাৰখন। এয়া আমাৰ বাগানৰ ভিউ দেখিবলৈ পাইছে আপোনালোকে, একদম সেউজীয়া সেউজীয়া ইমান ধুনীয়া। এইপিনে পথাৰ আছে, একদম ধুনীয়া বাগান এখন, সেউজীয়া বাগান। ইমান ধুনীয়া ভিউ। আজি মানে বাগানত আহি মানে মজাই লাগিছে, কিবা এটা ভালেই লাগিছে আৰু দিনটো মানে আজিৰ দিনটো বহুত ধুনীয়াকৈ গৈছে আৰু বাগানখনত আহি কেনে। সেই দোস্ত এই চক বাগানৰ মাজত জালুকৰ খেতি দেখিব পাইছে আপোনালোকে। এইটো হৈছে জালুকৰ গছ, জালুকৰ খেতি কৰে এইপিনে বাগানৰ মাজত। এই দোস্ত এইটো বাগানৰ মাজত, এইটো আমাৰ মানে মিনিবোৰে ইয়াত জিৰণি লৈ অকণমান জিৰণি ঘৰ দেখি পাইছে। এইপিনে টঙি ঘৰ বুলি কয় আমাৰ অসমীয়াত। এইফালে টঙি ঘৰটো দেখিবলৈ পাইছে আপোনালোকে। ইয়াত আমাৰ মানে বাগানীয়া মানুহবোৰে ইয়াত অলপ জিৰণি লয় আৰু বাগানখনত। সেইপিনে একদম ইয়াত অকণ খালী জেগা আছে। কেনে লাগিছে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। ভাই মানে বাগানত আহি কেনেকুৱা লাগিছে? মজা নালাগে, ইমান ভাল লাগিছে মানে। ভাল লাগিছে ন? এই দোস্ত ইমান ধুনীয়া ভিউ। এইপিনে মহ দেখিব পাইছে, মহকেইটাৰ লগত অলপ গৈ কিনে কথা পাতোগৈ আৰু। এই মহ দেখিব পাইছে, এয়া দেখিব পাইছে মহকেইটা ওচৰতে একদম পূৰা চৰি আছে। মই ভাবিছিলোঁ মহকেইটাৰ ওচৰলৈকে যাম বুলি, এইপিনে পূৰা ফেঞ্চিং লগোৱা আছে, পাৰ হ'বলৈ নোৱাৰোঁ ন। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, বহুত ভাগৰ লাগিছে, ভাত পানী খোৱা নাই, 2টা বাজি পাৰ হৈ গ'ল। মানে বাগানত ফুৰোঁতে ফুৰোঁতে 1 ঘণ্টা 1.5 ঘণ্টা পাৰ হৈ গ'ল। এইফালে জংঘলতো গৈছিলোঁ। তাৰপিছত এতিয়া ঘৰত গৈ আছোঁ ন। এইপিনে বাগানখন এতিয়া পাৰ হ'ম, এইপিনে গাঁও আছে, গাঁওখন দেখাই আছোঁ। ইয়াত দেখিব পাইছে 12 ফুটীয়া গাঁও। এয়া দেখিবলৈ পাইছে দলনি মাটি, পূৰা এই মাটিখিনিত ওপৰত জঁপিয়াই থাকিলে মানে গোটেইটো হিলিয়ে থাকে আৰু। এয়া দেখিবলৈ পাইছে পূৰা হিলি আছে। মাটিটোৰ যিহেতু ওপৰত টান, তলত গোটেই ঢিলা, একদম দল দল। চাওক ভিডিঅ'টো। এই দোস্ত আমাৰ ব্ৰিটিছৰ দিনৰ এটা এয়া দেখিব পাইছে, পকাটিলা বুলি কয়। ব্ৰিটিছৰ দিনৰ হয় যিহেতু, এইটো ভাঙিলেও নাভাঙে, এইটো বিৰাট টান। ব্ৰিটিছৰ দিনৰ বস্তু হয় যেতিয়া ক'ত ভাঙিব আৰু এইটো। ইয়াৰ ভিতৰত সোমাই দেখাম আপোনালোকক। আগত আৰ্মিবোৰে ইয়াতে সোমাই কেনে যুদ্ধ কৰিছিলে, কেম্প কৰিছিলে। আপোনাক ভিতৰত সোমাই কেনে দেখাইছোঁ। এই চক এইটো ব্ৰিটিছৰ দিনৰ পকাটিলা। আগত আৰ্মিবোৰে ইয়াতে সোমাই কেনে যুদ্ধ কৰিছিলে। ইয়াৰ ভিতৰত সোমাই যাব পাৰি। এয়া চক ভিতৰত। ভাই চাব, এইবাৰ দেখিব পাইছে
এইবোৰ ফুটা এয়া চব একদম এইটো গুফা ব্ৰিটিছৰ দিনৰ গুফা দেখিব পাইছে চব পিনে বন্ধ এইপিনে খোলা আছে এয়া তলপিন দি অহা যোৱা কৰিব পাৰি এইবোৰ ফুটাবোৰ দেখি পাইছে ইয়াত আগত আৰ্মিবোৰে কেম্প কৰিছিলে এইপিনৰ পৰা যদি ভিডিঅ'টো চাই ভাল লাগিল তো লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব পাৰিলে বেল আইকনটো প্ৰেছ কৰি দিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই